মাকৈৰ খেতিৰে স্বাৱলম্বী নলবাৰীৰ কেইজনমান চহাক কৃষক। প্ৰায় ৮০ৰ পৰা ৯০ বিঘা মাটিত পোনপ্ৰথমবাৰে মাকৈৰ খেতি কৰি তেখেতসকলে নিজে স্বাৱলম্বী হোৱাৰ লগতে বহুকেইগৰাকী লোকক স্বাৱলম্বী কৰি তুলিছে। শংকৰদেৱ জৈৱিক কৃষি পাম নামেৰে তেখেতসকলে এখন ফাৰ্ম খুলি লৈছে আৰু অকল মাকৈয়ে নহয়, ইয়াত বিভিন্ন ধৰণৰ খেতি, ৰঙালাওৱে হওক বা পানীলাওৱে কওক, তেখেতসকলে ইয়াত বিভিন্ন ধৰণৰ খেতি কৰি আহিছে আৰু এইবাৰ পোনপ্ৰথমবাৰৰ বাবে তেখেতসকলে যি মাকৈ প্ৰায় ৮০ৰ পৰা ৯০ বিঘা মাটিত তেখেতসকলে ইয়াত মাকৈৰ খেতি কৰিছে আৰু নিজে স্বাৱলম্বী হোৱাৰ লগতে বহুকেইজন লোকক স্বাৱলম্বী কৰি তুলিছে। যিফালে চকু দিয়ে অকল ইয়াত মাকৈয়ে দেখা পাব, অকল মাকৈৰ খেতি, কেৱল মাকৈৰ খেতি। আৰু এই যি শংকৰদেৱ জৈৱিক কৃষি পামখন আছে, সেই পামখনৰ এগৰাকী কৃষক মোৰ সৈতে জড়িত আছে। আমি কথা পাতিব বিচাৰিম। ডি নিউজ ডি নৰ্থ ইষ্টলৈ আপোনাক স্বাগতম জনাইছোঁ। পোনপ্ৰথমবাৰৰ বাবে প্ৰায় ৮০ৰ পৰা ৯০ বিঘা মাটিত আপোনালোকে এইবাৰ যি মাকৈৰ, সেই মাকৈৰ খেতি কৰিছে, কি ক'ব? তাৰমানে আমি যোৱাবেলিও মাকৈ অলপ কৰি চালোঁ আৰু, কিন্তু যোৱাবাৰ আমি অলপ কৰি লৈছোঁ ১০-১৫ বিঘা, আমি ভাল ইনকাম পালোঁ। গতিকে আমি এইবাৰ তাৰমানে প্ৰায় ৯০-১০০ বিঘা মাটি আমি গোটেই ৰঙালাও তুলি দ্বিতীয় ক্ৰপ ডাবল ক্ৰপিঙৰ কথা আমাৰ চৰকাৰে কৈ থাকে। গতিকে আমি লগে লগে সৰিয়হ মানে যিটো মাকৈটো আমি দি দিছোঁ ৮০-৯০ বিঘা বা ১০০ বিঘা মাটি প্ৰায়। আৰু সৰিয়হ আছে, আপোনালোকে দেখিছে সৰিয়হ আছে। আৰু মাকৈ খেতিটো আমি গম পালোঁ যে এতিয়ালৈ আমাৰ ধুনীয়া হেৰিত আছে, আপোনালোকে হেৰিত গমেই পাব, কিন্তু মাকৈ খেতিত ধুনীয়া প্ৰডাকশ্যন পায়, সেইটো আমি মানে শুনিও আছোঁ বা আমি যোৱাবাৰিও আমি গম পাইছোঁ। যিহেতু ৮০ৰ পৰা ৯০ বিঘা মাটিত আপোনালোকে মাকৈৰ খেতি কৰিছে, এই মাকৈটো ক'ত মানে আপোনালোকে বিক্ৰী কৰিব? বিক্ৰী মানে আমাৰ বজাৰৰ হেৰিটো আমি কথা পাতিছোঁ, এতিয়া খাৰুপেটীয়াৰ ফালে আমি হেৰিৰ লগত কথা পাতিছোঁ, মানে মাকৈটো বিক্ৰী হ'ব আমি গম পাওঁ। কাৰণ আজিকালি মাকৈৰ পপকৰ্ণৰ পৰা আজিকালি আপোনাৰ মাকৈৰ মাছৰ দানা, গৰুৰ দানা, এইবিলাক চবতে ব্যৱহাৰ হয়তো। গতিকে মাকৈৰ চাহিদাটো আছে, সেইটো গম পাওঁ। আগতে খাৰুপেটীয়াৰ পৰা খেতিৰ ফচল নলবাৰী বা ইফালে আহিছিলে, কিন্তু এতিয়া নলবাৰীৰ পৰা বৰপেটা বা খাৰুপেটীয়ালৈ যায়। সেইটোৱে এটা আমি এটা হেৰি দেখাইছোঁ, উদাহৰণ দেখাইছোঁ, যিহেতু মানে খেতি কৰি এনেকুৱা কৰি যি আমাৰ মানে উল্টা মানে হেৰি কৰি লৈ পাৰি। আৰু চৰকাৰে যথেষ্ট সহায় কৰিছে। চৰকাৰে মানে আমাৰ যিখিনি নিয়মত পৰে সেইখিনি সহায় কৰিছে, দিহা পৰামৰ্শ আমাৰ কেভিকে আছে বা যিখিনি ডিপাৰ্টমেণ্টে হেৰি কৰিব লাগে আমাক দিহা পৰামৰ্শ দিয়ে। হয়তো আমাৰ সৰিয়হ খেতি আমাৰ কেভিকেৰ ডেমনষ্ট্ৰেশ্যন আছে, ইউনিভাৰ্চিটি ডেমনষ্ট্ৰেশ্যন আছে। গতিকে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিতে আমি কৰিছোঁ। ইয়াতে আপোনালোকে গম পাইছে মাকৈবিলাক চব লাইনকৈ দিয়া হৈছে। ইমান মাটি ৮০-৯০ বিঘা মাটি গোটেই লাইনকৈ দিয়া গৈছে। কিমান ইয়াত লোকে কাম কৰিছে? ইয়াতে ধৰক আজি ডেটত মোটামুটি ধৰক ১৩-১৪জন মানুহ আমাৰ ইয়াতে মাকৈ বা বেলেগ বেলেগ হেৰিত কাম কৰি আছে। আমাৰ লগতে প্ৰায় ১৮-১৯টা পৰিয়াল ইয়াতে আমাৰ পোহপাল যাই আছে। ধন্যবাদ জনাইছোঁ। 18ৰ পৰা 18টা পৰিয়াল ইয়াত পোহপাল যাই আছে। আৰু মোৰ সহযোগীক মই দেখাবলৈ অনুৰোধ জনাইছোঁ, যিফালে আপোনালোকে চকু দিয়ে অকল ইয়াত মাকৈৰ খেতি দেখা পাব, লগত সৰিয়হৰ খেতি তেখেতসকলে কৰিছে। আৰু যিহেতু চৰকাৰে যিখিনি সহায় কৰিব লাগে তেখেতসকলক সহায় কৰিছে। আৰু এনেদৰে এতিয়া যি এই শংকৰদেৱ জৈৱিক কৃষি পামখন আছে, আৰু এই পামখনত যি মাকৈ খেতি, সেই মাকৈ খেতিৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে প্ৰায় 18টা পৰিয়াল ইয়াত কাম কৰি পোহপাল যাই আছে।